আজিৰে পৰা আৰু জাতীয় দল অসম বুলি নাই কোনো ৰাজনৈতিক দল। গুৱাহাটীত আয়োজিত মহামিলন কাৰ্যসূচীৰ মাজেৰে অসম জাতীয় পৰিষদত বিলীন হ'ল অজিত ভূঞা নেতৃত্বাধীন ৰাজনৈতিক দলটো। লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অসম জাতীয় পৰিষদত চামিল হৈ আৱেগিক অজিত ভূঞা। গুপ্তঘাতকৰ বিভীষিকাময় দিনবোৰলৈও উভতি গ'ল সাংসদগৰাকী। চাকৰি হেৰুৱাইছোঁ, বহুত কিবা কিবি হৈছে। মোৰ ঘৰত আহি কালি কাহিনীটো কওঁতে লুৰিণে কৈছে বোৰ লিখক, কৈছে লিখিলে আৰু কিমানে পঢ়ে। ইয়াত টিগাৰ লগাই মোক 1 ঘণ্টা, মই সেইদিনাটো আৰু বাচিম বুলি ভবা নাই। টিগাৰ লগাই এনেকৈ থৈ দিছে প্ৰফুল্ল মহন্তৰ গুপ্তঘাতকে। এইটো আজি সুবিধা এটা পাইছোঁ কাৰণে এওঁ কৈ দিলে কাৰণে মোৰ মনত পৰিলে। আজিৰ দিনটোৱে ৰাজ্যৰ আঞ্চলিক ৰাজনীতিত নতুন অধ্যায়ৰ সূচনা কৰিব বুলিও দাবী কৰিলে অজিত ভূঞাই। বিজেপিৰ কূটনীতিত ষড়যন্ত্ৰত চাৰিওফালে ধ্বংসযজ্ঞ চলিছে আৰু ভয় ভাবুকিৰে ৰাজনৈতিক শক্তিবিলাকক যিধৰণে দমন কৰি ৰাখিছে আৰু আঞ্চলিকতাবাদী শক্তি বুলি দাবী কৰা কিছুমানে যিধৰণে আপোচ কৰিছে, সেই প্ৰেক্ষাপটত যদি চাই আজি দেখিব যে এটা নতুন অধ্যায়ৰ সূচনা হৈছে। জাতীয় দল অসম আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ স্বাৰ্থত, জাতীয় সংগ্ৰাম আগুৱাই নিয়াৰ স্বাৰ্থত, খিলঞ্জীয়া মানুহৰ নিজৰ ভূমিত অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত আজি অসম জাতীয় পৰিষদৰ লগত চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত আগতে লোৱা হৈছিল। লগতে তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকিয়নি দি কংগ্ৰেছকো জনালে আহ্বান, ব্ৰিগ ব্ৰাদাৰ বুলি ভাবি থাকিব নালাগে। যোৱা বিধানসভা নিৰ্বাচনত যদি আমি ঐক্যবদ্ধ হলোহেঁতেন এইটো উৰি গ'লহেঁতেন। তথাপিও কেইটামান চিটৰ কাৰণে গভৰ্ণমেণ্ট নহ'ল। সেইটো ৰাইজৰ দল জাতীয় পৰিষদে বেলেগে বেলেগে খেলিলে, এইটো ৰাজনৈতিক কাৰণ। কিন্তু আজি মই ইয়াৰ পৰা আহ্বান জনাম যাতে ভোট বিভাজন নোহোৱাৰ স্বাৰ্থত নিজৰ স্বাৰ্থ ত্যাগ কৰি হ'লেও যেনে তেনে, আৰু কংগ্ৰেছকো কৈছোঁ যে তেওঁলোকে আৰু নিজকে বিগ ব্ৰাদাৰ বুলি ভাবি থাকিলে নহ'ব। অজিত ভূঞাৰ জাতীয় দল অসমক অসম জাতীয় পৰিষদত সামৰি লৈ আশাবাদী লুৰিণজ্যোতি গগৈ। আমাৰ যিটো অসমৰ খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ যিটো স্বপ্ন, তাত প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ তেওঁলোকৰ সমমৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰৰ যি স্বপ্ন লৈ ফুৰিছোঁ, সেই স্বপ্নক বাস্তৱায়িত কৰিবলৈ হ'লে আমি আঞ্চলিক ৰাজনীতিৰ যোগেদিহে কৰিব পাৰিম। এইটো কথা ঐতিহাসিকভাৱে প্ৰমাণিত হৈ আহিছে আৰু বিভিন্ন সময়ত দিল্লীয়ে কৰি অহা ষড়যন্ত্ৰ কূট কৌশলৰ বিৰুদ্ধে আমি ৰাজনৈতিকভাৱে যুঁজ দিবৰ কাৰণে কেৱল মাত্ৰ আঞ্চলিক দল বা জাতীয়তাবাদী দলসমূহেহে যে কৰিব পাৰে সেই কথা প্ৰমাণিত হৈছে। গতিকে আজি এই দিনটো মই ভাবোঁ যে আমাৰ অসমৰ মানুহৰ মাজলৈ এটা শক্তিশালী বাৰ্তা যাব, মানুহক মনোবল আৰু আত্মবিশ্বাস দিব। অনুষ্ঠানত অংশ লৈ বিজেপিৰ মনুস্মৃতি ব্ৰাহ্মণ্যবাদক সমালোচনা কৰি পুনৰ নিৰ্বাচন খেলাৰো ইচ্ছাৰ কথা ক'লে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। আৰু এই মনুস্মৃতি আজি মনুস্মৃতিৰ যিখিনি সাংবিধানিক প্ৰভিজন আছে তাত তেওঁলোকৰ মতে সেইখিনিতো ভয়ংকৰ কথা। মানুহে শুনিলেও মানুহৰ গা কিচকিচাই যাব। ব্ৰাহ্মণবাদটোৱে খুব বেছি প্ৰমিনেঞ্চি পাইছিলে, কিন্তু সেইটো বস্তু মই তেতিয়া আৰম্ভণিতে মই আপত্তি কৰিছিলোঁ। আপত্তি কৰাৰ পাছত মোক বহুত দিন তেওঁলোকে দলৰ পৰা বহুৱাই থৈছিল। মই একো বেয়া পোৱা নাই, মোৰ কিন্তু ইমান হেৰি নাছিলে। তাৰপিছত যেনি মই আকৌ কিবা কথাত আহিলোঁ। ইফালে এই অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্ৰীক আহ্বান জগদীশ ভূঞাৰ। ৰাইজৰ টকাৰে মহিলা উদ্যমিতা অভিযানৰ চৰকাৰী অনুষ্ঠান পাতি গালি গালাজ নকৰিব, গালি পাৰিবলৈ মন গ'লে বেডৰুমত পাৰক। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খোৱাঙত এখন সভা পাতিছিল। সভাখনত তেখেতে আমাৰ দলৰ সভাপতিৰ বিৰুদ্ধে বিভিন্ন বক্তব্য ৰাখিছিল। তেখেতে কয় যে তেখেতে নিশা কাৰোবাৰ ফেচবুক পোষ্টবোৰ চাই আমোদ পায়, তেওঁ এণ্টাৰটেইন কৰে। আচলতে আমিহে মুখ্যমন্ত্ৰীৰ বক্তব্যবোৰ চাই আমি এণ্টাৰটেইন কৰোঁ। এজন মুখ্যমন্ত্ৰীৰ বক্তব্য ইমান নিম্ন মানদণ্ডৰ কিদৰে হ'ব পাৰে? মুখ্যমন্ত্ৰীয়ে লুৰিণজ্যোতি গগৈক গালি পাৰক, ৰাজেন গোহাঁইক গালি পাৰক, অজিত ভূঞাক গালি পাৰক, জগদীশ ভূঞাক গালি পাৰি থাকক। তেওঁ নিজৰ ঘৰৰ টকাৰে ঘৰৰ টকা ব্যয় কৰি যিবোৰ অনুষ্ঠান পাতে, তেওঁৰ বাৰ্থডে পাতে, বিয়া সভা পাতে, সেইবোৰত গালি পাৰি থাকক। কিন্তু চৰকাৰী টকা, আমাৰ ধন, আমাৰ কৰৰ পৰা লোৱা টকা
ব্যয় কৰি চৰকাৰী অনুষ্ঠান পাতিব, তাত ব্যক্তিগতভাৱে কাৰোবাক আক্ৰমণ কৰিব, ৰাজনৈতিক গালি পাৰিব, সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেইটো অধিকাৰ তেওঁৰ নাই। তেওঁৰ ঘৰৰ বিয়া সভাত গালি পাৰি থাকক, তেওঁৰ পৰিয়ালৰ ভিতৰত গালি পাৰক, বেডৰুমত গালি পাৰক, ড্ৰয়িং ৰুমত গালি পাৰক, আমাৰ একো ক'বলগীয়া নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।